দিপাৰেনি দেখিলা মাংস কিনি খালা আপনি মোর মাংস খাসি আপনার কাছে মই নহয় দীপাৰাণী ছাগলী মাংস খাইছো দীপা মেডাম শুনক কথাটো ভালকে শুনক এতিয়া আচল কথাটো কৈছো কালি যদি কলিতাই বনোৱা আপুনি মাংস খালেহেঁতেন আপোনাৰ তলৰ পৰা ওপৰলৈকে পৰিলেহেঁতেন বাৰে প্ৰতি গৈ থাকিব লাগিলেহেঁতেন পানী ঢালি তত নাপালেহেঁতেন তেৰি দিপাৰেনিৰ বিষ কমৰ কাৰণে মই মাংসত অলপ জালুক দিয়াটো হয় অকণমান নে দীপাৰাণী কালি কলিতাই আপোনাক মাৰিবলৈ বুদ্ধি কৰিছিলে এইখন দিয়ক এইখন চাওক ইয়াত কি লেখা আছে চাওক এইয়া এইখন চাওক আপুনি চাওক মাংস খাই আপনি ডাক্তারের তাতে যাব লাগা হল দিপাৰেনি তুমি কেউটোৰ কথাত বিশ্বাস নকৰিবা অলপমান জালুক দিয়াটো মোৰ হয় ও তার মানে আপনি মুখ মারবার কারণে বুদ্ধি পাচ্ছিল আপনার মই চাই লম গুখানির কসম খাই গছু আপনি ইলাখান কি করলাম কি করলাম ইলাখান আপনার খালি ফলম Honda! Honda! Oh, Honda! La 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 la! La 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 la! কি হল কি হল আরে বহুত ভাল খবৰ বহুত ভাল কি ভাল খবৰ খবৰ ন চাকৰিটো আকৌ ঘূৰাই পালে নেকি এই চাকৰিটো ঘূৰাই পোৱাটো কিবা ভাল খবৰ নেকি মায়ে কৈছে বোলে আজিৰ পৰা মাহঁতো বেলেগকে খাব আমিও বেলেগকে খাম বেলেগকে খাব মানে কি বেলেগকে খাব আৰে খোৱা বোৱা ৰন্ধা মেলা চব বেলেগ মানে দুভাগ ৱাহ ইমান বেয়া খবৰটোত আপুনি ইমান ফূৰ্তি পাইছে যে আৰে তোমাৰ বহুত কষ্ট কমি যাব ন আৰু আমি দুটাই মৰমেৰে কিবা এটা বনাই খালেই হ'ল মাজে মাজেতো আমি হোটেলতে খাম বলিয়া হোৱা নাইতো আপুনি ঘৰখন দুভাগ হ'ব সৰু দুভাগ হ'ব যেনেকেহে কৈছেহি কোনে কৈছে এইটো কথা মায়ে কৈছে নে দেউতাই কৈছে মায়ে কৈছে আৰু একো বেয়া হোৱা নাই দিয়া একো বেয়া হোৱা নাই আপোনাৰ মাথাটো হৈছে দেউতা এনেই গালি নাপাৰে নহয় আপুনি চাগে মাক কিবা খং উঠাই লৈছে নহ'ব দে সেইবোৰ নহ'ব পাছত চবে মুখে দকিব দৰকাৰ হ'লে আপুনি অকলে খাব কি কি মই অকলে খাম বলিয়া হৈছা নেকি তুমি খাইছিলে নহয় এবাৰ অকলে বেলেগে খায় বজাৰ কৰ পৰা কৰিব চাকৰি দেখোন নায়ে কথা ক'বলৈহে যি মন যায় দেউতা অ দেউতা ঠিকেইটো কৈছে চাকৰি দেখোন নাই পটকে যদি কৈ দিয়ে বজাৰ সমাৰো কিন্তু বেলেগে বেলেগে কৰিব লাগিব এই নাই নোৱাৰি দেই বেলেগে বেলেগে খাব নোৱাৰি দেউতা অ দেউতা দেউতা অ দেউতা আৰা কি হ'ল একদম উৰি আহিছে যে অ দেউতা এখেতে এইবোৰ কি কৈছে আকৌ এখেতে কোন খেতে তাৰ মানে মুনে কি কৈছে মায়ে বোলে কিবা বেলেগকে খোৱাৰ কথা কৈছে মাক পুতেকৰ কাজিয়া ৰা এইবিলাক কমন কথা বিচাৰ নাই খালি তুমি আৰু মই নসমালেই হ'ল এই কমন কথা নহয় অ দেউতা মায়ে কৈছে যেতিয়া এনেকুৱা নাই নহয় আৰু মানুহে শুনিলে মাক পুতেকৰ কাজিয়া বুলি নকয়তো বোৱাৰীজনীকহে বেয়া বুলি ক'ব মানে তোমাৰ গুড নেমত দাগ লাগিব বুলি তুমি ভয় খাইছা নহয় অ মায়ে যেনেকেহে কথাবোৰ গুজপুতি ধৰে কিবা ভয় লাগে ন আৰা কিয় চিন্তা কৰিছা যদি মাক পুতেকৰ কাজিয়া লাগে আমি তৃতীয় মৰ্চা খুলি ল'ম আমি কাৰো ফালে নাথাকো বা দেখিবা এটা সময়ত দুইটা পাৰ্টীয়ে চাৰেণ্ডাৰ কৰি দিছে আৰা তোমাৰ দাদাই ফোন কৰিছিলে মোৰ দাদাই আপোনাক আকৌ কিয় ফোন কৰিলে মোকে ইমান দিন ফোন কৰা নাই আৰা দাদা মানে অনুপহে বুজিছা তেওঁ বোলে চাবি কুচাও নিব আৰু মোক বোলে কোনোবা ডাক্তৰকো দেখুৱাব আৰা তুমি মিছাকৈয়ে ক'লা মোৰ বেমাৰ বুলি সি এতিয়া ধৰিয়ে আছে বুজিছা ল'ৰাটো কিন্তু বেছ ভাল ল'ৰা দেই ফোন আহিলো খেলিমেলিখন হৈ গ'ল নহয় মই ইয়ালৈ কিয় আহিছিলোঁ নিজেতো আহিলে হ'লহেঁতেন নহয় এতিয়া কি হ'ব এনেই বকনি তাতে আকৌ বকনি হ'ব এক্সকিউজ মি কাক বিচাৰিছে আপুনি ভালে আছে মোৰ ভাল তাকেইতো মই বোলো গৰু কেইজনী জগিব হ'ল নে তাকে খবৰ ল'বলৈ আহিলোঁ গৰু কেইজনী জগিব নক'বহে যিহে গাখীৰ খাইছোঁ এই পানীয়ে নে গাখীৰ একো ধৰিবই নোৱাৰি
আপোনাৰ গাখীৰ কিন্তু মানিব লাগিব দেই তোলাই দিয়াৰ লগে লগে আধা ইঞ্চি আধা ইঞ্চি কি হয় চাহকাপ কিন্তু খাই বৰ ভাল লাগে হে আমাৰ এওঁ ক'লে যে গৰু কেইজনী জগিব হ'লনে নাই খবৰটো লৈ আহাগৈ কেতিয়া মানে জগিব কেতিয়া জগিব আৰে এতিয়া নজগে এবছৰ পাছতো নজগে অৱশ্যে আপোনাৰ কথা শুনি অকণমান ভাৱ এটা আহিছে জগোৱা কি জগোৱা পোৱালি আৰে 2 বছৰমান পিছত পুহিম নেকি মানে বেয়া নাপাব আপোনাৰ কিবা ভুল হৈছে মোৰ গৰু নাই গৰু নাই ভুল হৈছে লাগিল নহয় খেলি মেলি আপুনি তাৰমানে শইকীয়া নহয় নহয় মই কাকতি বেয়া নাপাব আপুনি গাব লগা মই লগালো অ' তেতিয়াহ'লে মই ইয়ালৈ কিয় আহিছিলোঁ লাগিল নহয় আকৌ খেলি মেলিখন চাই ল'ম মই পুলিচ বুলি ভয় কৰিম নেকি মই প্ৰতিশোধ ল'ম ভীষণ প্ৰতিশোধ ল'ম মই এই ৰ'বচোন ৰ'ব কি হ'ল হে বা গোটেইটো দেখোন একেবাৰে সেই যে কি মুনি এটা আছে অনবৰতে যে খং কৰি থাকে জেক জেকাই আহি আছে যে এই বৰা আপোনাৰ বাৰু কোনোবা ডাঙৰ নেতা চিনাকি আছে নেকি নেতা মানে নদকা নেতা নে শিয়াল জাতীয় নেতা এই বৰা ধেমালি নকৰিব দেই মই জ্বলি আছো কিন্তু এই ৰ'বচোন। মোৰ এই অৱস্থা দেখি আপুনি ধেমালি কৰি ওলাইছে ৰ'বচোন ৰ'ব হেৰি আপোনাৰ হৈছে কি আপুনি মোক কওকচোন মোক কওক সিদিনা আপোনাক মদ খাবলৈ নমতাৰ কাৰণে আপুনি মোক বেয়া পাব পাৰে কিন্তু আপোনাৰ সমস্যা কি হৈছে এইটো মোক মই সমাধান কৰিম নহয় আৰে বৰা হয় বৰা কলিতাই মোক এই অৱস্থা কৰিলে কি কলিতাই কি কৰিছে কলিতাই আপোনাক হা কি বুলি ভাবিছে কি ইয়াত কোনো লোকেল মানুহ নাই বুলি ভাবিছে নেকি কিয় মাৰিলে আপুনি মোক সেইটো কওক এনেও তাৰ ওপৰত মোৰ খং কেইটামান আছে মোহাৰি পেলাম তাক মই কি কৰিছে কওক বৰা মই যে অথনি লগ পাই যে আপোনাক কৈছিলো কালি ৰাতি সেই কলিতাৰ তাত যে মাংস খাইছিলো যে চুৰ কৰি হা সেইখিনি খোৱাৰ পিছত মোৰ পেট জ্বলা হ'ল সেইবিলাক গোটেইখিনি কৈছোৱে আপুনি জানেই আপুনি যে মোক উপদেশ দিলে এণ্টাচিড নে কি যে এই দৰৱ কিনিবলৈ ডাক্তৰে 655 টকা দৰৱ দিলে মই সেইখিনি পইচা তাক খুজি গৈছিলো সি উল্টাই আকৌ মোক গালি মাৰিছে অভদ্ৰামি কৰিছে ইমান অসভ্য সি মাৰপিট কৰিছে বুজিছেনে মোক সি পইচাটো ঘূৰাই দিব লাগে নাই মোক তাৰ কাৰণে মোৰ এই অৱস্থা হৈছে নাই কওকচোন বাৰু হেৰি খং কৰি লাভ নাই সি মাংস বনাইছে সি মাংস বনাইছে নে নাই ঠিক আছে বনাইছে আপোনাৰ চুৰ কৰি খাবলৈ কি দৰকাৰ আছিল চুৰ কৰি খাবলৈ হে চুৰ কৰি মাংস খাব আৰু পেটৰ সুখ হ'ব আৰু সেই যাৰ পৰা খাইছিল তাৰ ওচৰলৈ টেবলেট বিচাৰি এইটো কেনেকুৱা ধৰণৰ কথা আহে আৰে সি ইমান সোপা জ্বলা কিয় দিব এই 655 টকা এয়া দৰৱ তাকে খুজি গৈছিলো আপুনি এইটো কৈছিলে দৰৱ কিনি খাবলৈ মোক শুনক সি মাংস বনাইছে সি মাংসত আধা কেজি জালুকেই দিয়ক 2 কেজি জালুকেই দিয়ক সেইটো তাৰ কথা মই আপোনাক আকৌ সুধিছো চুৰ কৰি খাবলৈ কি প্ৰয়োজন আছে আৰে মই চুৰ কৰি খালো ইমান সোপা জ্বলা দি মানুহে খাই নেকি এইটো কেনেকুৱা পকলা মানুহ এইটোৰ লগত কথা পাতি কি লাভ যি কৰে কৰি থাকক নিজেই মোক উপকাৰ কৰিম বুলি কৈ এতিয়া উল্টা বাগৰ মাৰিছে পাৰ পালে ইপাৰ পাৰ পালে সিপাৰ ইয়াক কোনে দিছো মই মইতো ইয়ালৈ ভাড়া ঘৰে বিচাৰি আহিছিলোঁ ইয়াক খুন্দা নোখোৱা হ'লে মই চিধাই ঘৰ পালোহেঁতেন নহয় ভাড়া ঘৰ আৰু কথাটো পহৰাৰ আগতে কথাবিলাক পাতি লোৱাটো ভাল হ'ব আজি মোৰ ওচৰত যোনী আহে নহয় তাক একেবাৰে 12 বজাই দিম আৰে দীপাৰাণী পুলিচক জ্বালা দিয়া মাংসকে মাৰবে খুজি তাৰ নাম নাজনো মই পুলিচ ভণ্টি কি পুলিচ বন্তি অৰি এই পুলিচৰ কোনো দাদা ভান্তি বাইদেউ এইগিলাখান নাথকে গম পাইছিনে নাই হ'ব দিয়া কথাটো অৱশ্যে তুমি ঠিকেই কৈছা আচ্ছা তুমি বাৰু ইয়াতে থাকা নেকি কেইদিনমান হল কি আজি এখন ঘৰত মৰবে আহিলো নহয় মৰিবলৈ আহিলো মানে আৰে ভাড়া ঘৰৰ মানুহ মৰিবলৈ আহে নেকি এইটো ভাড়া ঘৰত মানুহ মৰে একদম বেহুদা ভাড়া ঘৰ আচ্ছা আপোনাক ভাড়া ঘৰ লাগে নেকি হে নাথিবু একদম থাৰ্ড ক্লাছ মালিক দীপাৰাণী খুমকাট বুলি হাহে দেখুৱাই আছো এছপি ডিএছপিৰ ক্ষমতা জেলত ভৰহে এৰিম মানুহে কৈ এই ভাড়া ঘৰখন ভাল বুলি এওঁ দেখোন বেলেগ কথা এটা কৈ গ'ল বৰ দিগদাৰ দেই
তেওঁক গৈ মই কি ক'মগৈ তেওঁক পাহৰিলো বুলিহে ক'ব আহক বুলি কৈছো আহক কৈছো ধেমালি কৰিছে হা যি মন যায় তাকে কৈ থাকিব এতিয়া মই কৈছো না, এনেকে টানি নাথাকিবা মোক টানিব লাগিব যাওক ঐ ক্ষমা খোজক এতিয়া ক্ষমা খোজক সন্ধ্যা জোৰ কৰিব নালাগে এইবোৰৰ কাৰণেহে ল'ৰা তুলিলো অ' মা আপুনি সৰুতে এওঁ দুষ্টালি কৰিলে চুলি চুকুৰা দিয়া নাছিল কাণ চেপা দিয়া নাছিল দিছিলো তেতিয়াহ'লে দিয়ক আকৌ এতিয়াও ঐ নিজৰ কেৰিয়াৰটোক মাৰিবলৈ কৈছে অ' হা কৈছো অ' বেলেগক কোৱা নাই নহয় নিজৰ মাকজনীকহে মাৰিবলৈ কৈছো অ' মা মাৰক আকৌ হেৰা নালাগে দিয়া হেৰি শুনকচোন শুনক হেৰি শুনবাৰ সময় নাই আপোনাৰ বাইক আছে নেকি নাই মইতো খোজকাঢ়ি আহিছোঁ তেৰি খোজকাঢ়ি এবাৰ আপোনাৰ লাজ লগা নাই বাইক এখন নাই আপোনাৰ ফাইন কাটি দিম হেলমেট ইঞ্চুৰেঞ্চ পলিউশ্যন চব ফাইন লাগব বাইক নথকা মানুহ কি ফাইন লাগিব হে দিবা লাগব বাইক এখন নাই বাইক এখন নাই স্কুটি এখনো নাই না তেৰি দীপাৰাণী বহুত দূৰ পালাক নেকি মই এতিয়া তাইক কেনকি লগ ধৰো বাইক এখন নাই তাৰ নাম নাজানো মাঘ ফাগুন চত পাণ্ডু মালিকা আদাবাৰী বাস্তাৰ আজিপা ৰবা পাণ্ডু আদাবাৰী খালে হেণ্ডেলমেনহে এইবিলাক কয় এওঁ আচলতে হেণ্ডেলমেন সিজনী নিজৰ মাকজনীকে বুজি নাপায় তেতিয়াহ'লে তাক মাৰি কি হ'ব একাপ চাহ খাওঁতে যিমানহে কথা শুনালে হ'ব কি হ'ব একো নহ'ব মা হেৰি ক্ষমা খোজক বুলি কৈছো নে ক্ষমা খোজক নহ'লে কিন্তু এই সন্ধ্যায়ো বেলেগ কৰি দিব আৰু এই সন্ধ্যাই মাকৰ বুকুৰ পৰা ল'ৰাক আঁতৰাই আনি ভাত খোৱা ছোৱালী নহয় আকৌ মোৰ লগতো বেলেগ হ'ব হ'ব ক্ষমা কৰি দিব আই মাতৃ হ'ব এই সন্ধ্যাৰ কাৰণেহে খুজিছো হেৰি শুনক এবাৰ আমাৰ আইতা এগৰাকীয়ে সাধু এটা শুনাইছিল অ এতিয়া সাধু শুনাবা ন অঁ শুনি থাকক উপায়তো নাই এদিন পাৰ্বতীয়ে গণেশ আৰু কাৰ্তিকক ক'লে যে তোমালোকে ব্ৰহ্মাণ্ডৰ সকলো তীৰ্থস্থান পুণ্যস্থান ভ্ৰমণ কৰি আহা আৰু যিয়ে আগতে মোৰ কাষ পাবাহি তেওঁকে মই শ্ৰেষ্ঠ বুলি গণ্য কৰিম অৰ্থাৎ তেওঁৱে পূজা পাব কথাটো শুনি কাৰ্তিক ৰৈ নাথাকিল নহয় লগালগ নৈ পুখীত উঠি গ'লে কিন্তু গণেশে নগ'ল গণেশে কি কৰিলে জানে নিজৰ মাকক মানে পাৰ্বতী 7 বাৰ প্ৰদক্ষিণ কৰিলে কাৰণ এগৰাকী মাতৃৰ বুকুতে তীৰ্থস্থান পুণ্যস্থান পবিত্ৰতা চব সোমাই থাকে মাতৃৰ পৰাই চব পুণ্য অৰ্জন কৰিব পাৰি আৰু সেইকাৰণেতো গণেশক পূজা কৰে কাৰ্তিকক নকৰে নহয় হেৰা শাস্ত্ৰৰ কথা ক'ত শিকিলে হে আমাৰ আইতা এজনীয়ে কৈছিল হেৰি বুজিলে বুজি পাবলৈ বাকী আছেনে আৰু হেৰি নহয় ময়ো 7 পাক ঘূৰি দিওঁ নে 14 পাকমান মাৰিব লাগিব অ'ৰা তোমাৰ গণেশে সেয়াহে বুজিলে গণেশ গণেশ বুজি পালে গণেশ গণেশ দাদা দেখোন কোনপিনে এইফালে সেইফালে মানে আচলতে ঘৰলৈ গৈ আছো অলপ ময়ে থৈ আহোঁ নালাগে যাম মানে কি অন দা ৱে মই গেছ এজেঞ্চিত সোমাই যাব লাগিব আমাৰ গেছটো খতম হ'ব হৈছে গেছ নাই আৰে মোক কোৱা নাই কিয় নাই এতিয়া আছে দুদিনমান পিছত খতম হৈ যাব আৰু ৰ'বা তুমিতো গেছ ছাপ্লাই দিয়া বুলি মই নাজানো 1 মিনিট ৰ'ব দাদা কালিলৈ ৰাতিপুৱাই আপোনাৰ চোতালত 2টা চিলিণ্ডাৰ পেলাই থৈ আহিব আৰু এটা হ'লেই হ'লহেঁতেন এটা মোৰ ফালৰ পৰা অন্ততঃ কেইদিনমানলৈ আপুনি চিন্তা কৰিব নালাগে কিবা অসুবিধা পালে জনাব আচ্ছা এই GMCৰ কাৰোবাৰ লগত চিনাকি আছে নেকি কিয় কিবা কাম আছিল নেকি আচ্ছা বহক আজিয়ে কৰাই থৈ আহিম নহয় মানে মই যাব বহক না হেলমেটটো হ'ব আগত কাৰোবাৰ পৰা লৈ ল'ম